বিশ্বৰ বিৰুদ্ধে হিমন্ত বিশ্ব শৰ্মাৰ যি দুৰ্নীতি ভ্ৰষ্টাচাৰ যি অপশাসন এইবোৰ ৰোধ কৰিবলৈ এবাৰ জালুকবাৰী ৰাইজ ওলাই আহিছে জালুকবাৰী ৰাইজে আশীৰ্বাদ দিছে মৰম দিছে সঁহাৰি দিছে সেইকাৰণে আমি সাহস কৰিছোঁ ওলাই আহিবলৈ আৰু আমাৰ সন্মুখত যিটো সপোন সেইটো এটা বৃহত্তৰ স্বাৰ্থৰ খাতিৰত সপোন কাৰণ আমাৰ সপোনটো দেখিছে আমাৰ সন্মানীয় সভাপতি গৌৰৱ গগৈ ডাঙৰীয়া তেখেতে বৰ অসমৰ সপোন দেখিছে বৰ অসমৰ সপোন পূৰ্বতে শ্ৰীমন্ত শংকৰদেৱে তাৰপিছত মাধৱদেৱে তাৰপিছত লক্ষ্মীনাথ বেজবৰুৱা হেমচন্দ্ৰ গোস্বামী তাৰ পিছৰ পৰ্যায়ত আহি পেলাই ভূপেন হাজৰিকাদেৱ লোকপ্ৰিয় জ্যোতিপ্ৰসাদ আগৰৱালা তাৰ আগতে আৰু তাৰ পিছৰ পৰ্যায়ত আমাৰ প্ৰাণৰ আপোন এতিয়া শেহতীয়াকৈ তেখেতৰ এটা ৰহস্যজনক ঘটনাত মৃত্যু হ'ল এতিয়া মই বেলেগ কথাবিলাক ক'ব বিচৰা নাই কাৰণ নকওঁ আৰু জুবিনদাৰ যি বৰ অসমৰ পৰিকল্পনা সেইটো শেহতীয়াকৈ আমাৰ কংগ্ৰেছ দলৰ পৰা আৰু আমাৰ সন্মানীয় সভাপতি গৌৰৱ গগৈ ডাঙৰীয়া দিছে গতিকে বৃহত্তৰ স্বাৰ্থৰ খাতিৰত সন্মুখত অহা যিকোনো প্ৰত্যাহ্বান আমি ওফৰাবৰ কাৰণে আমি এবাৰ সাজু হৈছোঁ জালুকবাৰীৰ ৰাইজ সাজু হৈছে জালুকবাৰীৰ প্ৰত্যেকজন কংগ্ৰেছ কৰ্মী সাজু হৈছে গতিকে আমি ভয় কৰিবলগীয়া একো নাই আমি মুখ্যমন্ত্ৰী ডাঙৰীয়া প্ৰত্যাহ্বান ল'বলৈ একো নাই আমাৰ যোনে সন্মুখত থাকে আমি তেওঁৰে প্ৰত্যাহ্বান গ্ৰহণ কৰিম ধন্যবাদ ভিডিঅ'টো কেনেকুৱা লাগিলে সকলোৱে কমেণ্টত জনাব আৰু শ্বেয়াৰ কৰি দিব